गाइस अस्सलाम वालेकुम बहुत दिन पर मैं यूट्यूबर कारण एनेकुवाके माने ब्लग टाइपत लंग ब्लग टाइपत मैं रेकर्डे কৰা নাই গম পাইনে সদায় মিনি ব্লগবোৰ দি থাকো আজি বুলো এটা লং ব্লগ মই ৰেকৰ্ড কৰো আৰু এফালে সব মূৰত লবলে কাৰণে কাপোৰ লৈছো বেটাহতম মসলিন ক্লথটো আৰু এতিয়া বাজিছে 4:15 আৰু মই বেটা এটা বেটাক ঝুমলাত বাপেকে খোৱালে আৰু এটা বেটা মই কুছত লৈ এয়া বহি আছো মানে বিছনাত দিম আৰু আগে খোৱাই ললো কুছত তাৰ পিছত বিছনাত দিম আজি কোনো নাই আজি অকলে আছো আম্মা আহিছিল আগবেলা হাজবেন্ডৰ ওলাই যাবলগীয়া আছিল সেই কাৰণে আম্মা আগবেলাতে আহি গুছি গল এতিয়া দিনটো মই অকলে আছো মানে হাজবেন্ডো আছে আৰু মাজে মই ওলাই যাব লাগে ন তেনেকৈ মেনেজ কৰি আছো আৰু সবে হুজি থাকে দুটা বেবিটো তুমি কেনেকৈ মেনেজ কৰা মইলো অকনকে ভিডিঅ' কৰি আপোনালোকক দেখাই দিম এটা আপোনালোকেও গম পাব আৰু মোটিভেট হ'ব আৰু যদি মই কিবা নজনা থাকে আপোনালোকে মোক তেতিয়া জনাই দিব এটা বেটা এতিয়া ঝুলনাত শুই আছে এয়া ঝুলনাত হৈ আছে দেখিছে ঝুলনাত পুৰা টোপনি মাৰি আছে আৰু এটা বেটা এয়া মকুছত আৰু মালিশ দিও নহয় আজিকালি মানে ধাই এগৰাকী লগাইছো তেওঁ আহিব আৰু অলপ পিছতকে তেতিয়া তেওঁ মালিশ দিব এতিয়া কিমান দিবে থাকি অলপ শুই লওক বুলো এফালে বজাৰ লিষ্ট পঢ়ি আছে আলু পিয়াজ আৰু মনত নাই এতিয়া আটা ময়দা আৰু এপাত হল আইতাল ক্ৰছে ব্ৰেসলেট পাত এপাত দিছিলে আজি আহিলে এপাত বনালো মাছৰ বিজা দি ইমান ভাল দিন নাই হয় আমাৰ পিঠা দেখাই দি আজি বনাই নাপাত ভাল লাগিছে পিঠা থাকিব যেতিয়া ছয়টান আঁতৰি থাকিব ছয়টান যেতিয়া ওচৰলৈও নাহে আঁতৰি থাকিব তোমাৰ পৰা পুৰা দূৰত কি তুমিহে ধুম বুলি কৈছিলা বটলটো ধনি এতিয়া মুখে লৰা আমাক ধোৱা বুলি কলা এইটো বটল ধৰি এতিয়ালৈকে অনা দিলো এইটো ধৰি এতিয়ালৈকে অনা 3 নম্বৰটো বটল তাৰ আগত মিমি আনিলো তাৰপিছত আৰু এটা কিবা দেখাম বাৰু মই ক'ত থৈছো নাজানো লাষ্টত এতিয়া এইটো আনিছো ফিলিপছৰ এইটো ভালে পাইছো বাৰু এইটো দুটা 700 টকা ন অফাৰত পালো ন এটা 700 অফাৰত পালো আৰু এইটো মানে এন্টি কলিক হয় সেইকাৰণে ভাল ইমান হেতৰ দিগদাৰ হয় প্ৰবলেম হৈছিলে নহলে কেঠাই থাকে সেইটো মানে কলিক পেইন হয় বুলি কয় গেছ বহুত হয় বিশেষকৈ টুইন বেবিৰ ক্ষেত্ৰত বেছিকৈ হয় মানে সেইটো সেইকাৰণে আমি কি দিলে ভাল আৰু হতক বটল ফিডিং দিবই লাগে কিয়নো দুটাকে নজুৰেগে মাকৰ ফিডে সেইকাৰণে আৰু লৰা বকু বেছি বুলি কয় অকণমান সেইকাৰণে মানে এইটো আনিবলগীয়া হৈছে আৰু এইটো ভাল দেই এইটো অকন পাতলা কিন্তু ভাল ইউজ কৰিলা এইটো মজা একদম স্মুথ একদম সফট এইটো ভিমাৰ্টৰ পৰা আনিছো ৱাইপছ এইটো জনসনত কম এইটো ভাল পাইছো আৰু এইটো কাডেলছটো অনলাইন আনিছো কাডেলছটো বহুত কমত পাইছো 3-6টা পাইছো 200 টকা মানে 200 কিমানত পাইছো আৰু 80 পিছকে আছে ন 72 আৰু বৰ্তমান আমি হাগিজটো ডাইপাৰটো হাগিজে ওলাই কেলে জানো প্ৰথম হাগিজে প্ৰথম যে হাগিজে ওলাইছিলে নাই কাৰণ ডাইপাৰ নোলাই হাগিজে ওলাই ডাইপাৰ আমি বৰ্তমান ইউজ কৰি আছো লিটিলছৰ কিন্তু ডাইপাৰটো তাহাঁতৰ অলপ কাটিছে বহুত বেছি নাই অলপ কাটিছে সেইকাৰণে ডাইপাৰটো এবাৰ চেঞ্জ কৰিম ভাবিছো তাকে সুধিছো ফেচবুকত এটা পোষ্ট কৰিছো সবে মোক কৈছে বেবি হাগ বুলি যে কৈছে সেইটো বহুতে কমেন্ট কৰিছে বেবি হাগ তাৰপিছত আৰু পেম্পাৰ্স সেইকেইটা মেজৰিটি মানুহে সেইকেইটাই কৈছে তো ভাবিছো এবাৰ বেবি হাগটো আনিম পেম্পাৰ্সটো আমি ইউজ কৰিছিলো পেম্পাৰ্সটো বৰ দামো সেইটো কাৰণে মানে এটা 10 টকাকে পৰে সেইকাৰণে আমি আকৌ লিটিলছলৈ সুইচ কৰিছিলো কালাৰ্সটো আনিছিলো কিন্তু চাওচোন কি হয় বাৰু এতিয়া কাটো তেতিয়াহে ৰ'দ নিদিয়ে বৰষুণ দিয়ে এৰ'দ পালে বাৰু এইখিনি কিন্তু আজি ভাবিছিলো দিম বুলি ৰ'দত কিন্তু আজি ৰ'দে নাই হ'লেও ভৰাই দিব পৰা হৈ গ'ল ৰাতি বোলো ভৰাই দিম হাজবেণ্ডক কৈছো মোক আচাৰ মছলা লগতে এটা বটল আনি দিয়া বোলো টেঙাত এই মাখি নিচিনা পোকটো বৰ পৰি থাকেও সেইকাৰণে ভাল নালাগে হে কি এটা যদি কৰে সেইটো লগতে কৰে মানে আৱাজটো শুনিলে হৈ গ'ল আৰু যদি শুই থাকে এটাই কান্দিলে ইটো ওপৰত ধুনীয়াকৈ কান্দিয়ে দিয়ে কি জান টোপনিটো দেখিছে কেনেকৈ কৰি আছে ধুনীয়াকৈ কৰি আছে এনেকুৱা হাই পালানি এতিয়া মালিচ কৰিবলৈ আহিব তোমাক প্ৰথমে মালিচ কৰিব তেনেহ'লে আবু এতিয়া কাপোৰ ভৰাব আমি চাম কাৰণ আমি মোক লৈ আহিছে কাপোৰ ভৰাব নোৱাৰে আমি
চাদৰখন আছে চেৰুত কাপোৰ আছে এইবোৰ অনাই নাই অকল মুখখিনি আনিছে আৰু এতিয়া মই ধাইক দি দিওঁগৈ ডাইপাৰটো দৰকাৰ হ'ব যে তাক চাফা চিকুণ কৰি ডাইপাৰ পিন্ধাই দিব আৰু ডাইপাৰ বৰ্তমান আমি সেইটো লিটিলছটো ব্যৱহাৰ কৰি আছোঁ আৰু তেওঁ আহোঁতে মই পটাপট ৰাতি ভাতৰ যোগাৰটো কৰি লওঁ মানে তৰকাৰী বনাই থাকিলে ভাতটো পটককৈ পাতি দিলে হৈ যায় কিন্তু ৰাতি মানে তৰকাৰী বনাবলৈ সময় নিমিলে দুইটা মানুহ একদম পূৰা লাগি থাকিবলগীয়া হয় দুইটাৰ লগত যে সেইকাৰণে আৰু এয়া কাপোৰখিনি নুশুকালে ইমান বৰষুণ দিছে নহয় আমাৰ ডাঙৰ বেটাক মালিচ কৰি হৈ গ'ল তাক মই ফিডো কৰালোঁ কৰাই এতিয়া মই ঝুলনাত দিছোঁ আৰু সৰু বেটাক মালিচ কৰি আছে আৰু বাপেক ওলাই গৈছিলে সিমান টাইমে অলপ বজাৰলৈ এতিয়া বাপেকো আহি পালে এতিয়া যিমান অলপ চিন্তাটো কমিলে নহ'লে অকলে থাকোঁ যেতিয়া মানে দুটাক লৈ তেতিয়া মানে বহুত চিন্তা মানে এনেকুৱা লাগি থাকে যে হাই দুটাই কান্দিলে কি কৰিম আৰু হয়ো দুটাই কান্দিলে বহুত বেছি বেয়া লাগে মানে কোনটোক লওঁ কোনটোক থওঁ এনেকুৱা হয় আৰু কেতিয়াবা খাবলৈ কাৰণে একেলগে কোনটোক খাব দিওঁ কোনটো ৰখা এনেকুৱা লাগি যায় মানে অকলে অকণমান সেইখিনি প্ৰব্লেম হৈ যায় আৰু আমাৰ দুটা বেটাই মালিচ হৈ গ'ল আৰু এটা বেটাক ধাইমাকে হৈ থৈ গৈছে আৰু আমাৰ সৰু বেটাক মইতে লৈ আছোঁ এয়া সৰু বেটা হ'ব আৰু কান্দি আছোঁ অকণকৈ মানে সৰু বেটা বহুত টাইম শুই উঠিছিলে মালিচ কৰা টাইমত 3 ঘণ্টামান হ'লেই কিমান হ'ব সেইটো কাৰণে মোক নালাগে দেখোন অলপ লৈ থাকোঁ আৰু এইফালে ডাঙৰ বেটা অকণমান শুইছে কাৰণ সি হোৱা নাছিলে উঠি আছিলে আৰু এইফালে আমি অকণমান গধূলি খানাটো খাব লৈছোঁ কাৰণ মই ৰাতি বহুত টাইম ডিউটি থাকে যে ডিউটি ভাত খাবলৈ কেতিয়া পাওঁ গম নাপাওঁ সেইকাৰণে আমি গধূলি অকণ নাস্তাটো হেভিকৈ বোলো কৰি লওঁ বুলি কৈছিলে কোং কোৱালে চাওক এটাক যদি অকণ ঠাণ্ডা কৰোঁ এটা উঠে এতিয়া আমাৰ খানা মই চিকেন পোলাও খাম আৰু হাজবেণ্ডে ক'ব খিচিৰি আমি খাম তুমি চাবা দেই অকল কোচত থাকিব লাগে কোচত থাকিলে সব ঠিক থাকে কোচত ধুনীয়াকৈ শুই থাকে আৰু বিচনাত দি দিয়া মতে পে ডাঙৰে কাৰণে শুই আছিলে এতিয়া উঠিলা কৰি মোলেহে চাই আছে ডাঙৰ বেটাই নাকান্দে বাবু নাকান্দে হেল্ল' গাইজ এতিয়া ভাত পানী খাই আজৰি হ'লোঁ দুয়োটা বেটা অকণমান শুলে শুৱা দেখি দুয়োটাই পটককৈ ভাতটো খাই ল'লোঁ বোলো এতিয়া ভাত পানী খাই আজৰি হৈ লওঁ তেতিয়া ৰাতি যদি সাৰ পাই থাকিবলগীয়া হয় বাৰু বেছিভাগ টোপনি চকুত পূৰা হোৱাই নাই টোপনি আছেই পূৰা টোপনি আছে চকুত অকণমান যদি এনেকৈ পৰি দিওঁ ক'ৰবাত টোপনি যাওঁগৈ মানে এনেকুৱা টোপনি আছে তথাপিও দিনত মই শুই থাকিব নোৱাৰোঁ কাৰণ দিনত ঘৰত বহুতখিনি কাম থাকে ন কৰিবলৈ কাৰণে আৰু তাহাঁতৰ লগততো লাগি থাকিব লাগে আৰু তাহাঁতক চাবলৈ বেলেগ বন্ধু নাই যে কোনোবাই চাব মই পূৰা হৈ যাম সেইটো কাৰণে দিন ৰাত সমানেই আৰু চব বাকী আজি ব্লগটো শেষ কৰি দিছোঁ যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে যদি ফেচবুকত চাই তেনেহ'লে ফ'ল' কৰি দিব আৰু এটা কথা মই সুধিছিলোঁ আপোনালোকক সুধিছিলোঁ ইয়াৰ আগতে ভিডিঅ'ত যে আপোনালোকে এনেকুৱা ব্লগ চাই যদি ভাল পায় কমেণ্ট কৰিব তেতিয়া মই এনেকুৱা ভিডিঅ'কে বনাম মানে মই কি কৰি আছোঁ আৰু ডেইলি লাইফষ্টাইল কমেণ্ট কৰিব দেই তেতিয়া মই বনাবলৈ উৎসাহ পাম বাই বাই